ঘটনাটো মানে শুরুটো এনেকে হল আগৰখিনি মই অলপ কৈ লওঁ তাৰপিছত এইটো কালিৰ ঘটনাটো কওঁ আমাৰ ইয়াতে ট্ৰেইনিং সিস্টাৰ এজনে আছিলে ট্ৰেইনিং হিচাপে তো তেখেতে ইয়াতে ডিউটি কৰি আছিলে আৰু আমাৰ এজন ষ্টৰ কিপাৰ আছিলে জন্মল সেনগুপ্ত তো সিহঁতৰ কিবা অলপ টেলিফোনিক কনভাৰচেশ্যন হোৱা বুলি এনেকে এটা ছোৱালীটো আমাক কমপ্লেইন লেটাৰ দিছিলে তাৰ ইনভেষ্টিগেশ্যনটো চলি আছে আৰু এই ল'ৰাটোৰ এগেইনষ্টত এলিগেশ্যন এটা আছিল তো ইনভেষ্টিগেশ্যন চলি থাকাতে আমি ডিসিপ্লিনারি অ্যাকশন হিসাবে ল'ৰাটোক সাসপেনশন কৰি দিয়া হৈছিল ম্যানেজমেন্ট অথৰিটিয়ে সাসপেনশন কৰি দিয়াৰ পিছত তেওঁলোকে হঠাৎকে কালি কি হ'ল তাৰপিছত ল'ৰাটো সাসপেনশনত আছে ছোৱালীটো এজ ইউজুৱেল ডিউটি কৰি আছে হস্পিটেলত কালি হঠাৎকে ছোৱালীৰ মা আৰু ছোৱালীটোৱে কিছুমান মানুহ গোটাই 20-25 জন বা মানুহ গোটাই লৈ পেলাই হস্পিটেলত আহি ডিমান্ড দিলে আমাক যে ল'ৰাটোক আনি দিব লাগে এই সাসপেনশনত থকা ল'ৰাটোক আমি তেওঁলোকক আনি দিব লাগে আমি গ'লো ল'ৰাটো সাসপেনশনত আছে আমি কেনেকৈ আনি দিব পাৰোঁ আপোনালোকে নিজে যাই পেলাই কথা পাতক তেখেতৰ লগত কি হৈছে কি হোৱা নাই যদি জানিব বিচাৰে তেওঁলোকে আমাৰ কথাটো নুশুনিলে আৰু ডক্টৰ আৰু আমাৰ ষ্টাফৰ লগত অফিচিয়েল ষ্টাফৰ লগত মিছবিহেভ কিছুমান কৰিলে ডিমাণ্ড দিলে যে ল'ৰাটোক আনি দিয়ক আপোনালোকে গৈ লৈ আহক এনেকুৱা ধৰণৰ সেইটো যিটো আমাৰ দ্বাৰা সম্ভৱ নহয় কথাটো তাৰপিছত তেওঁলোকে এইটো এটা মোমেণ্টত গৈ পেলাই আমাৰ হস্পিটেলৰ যিটো এন্ট্ৰি এণ্ড এক্সিট গেট আছে কলাপচিবল তাত নিজৰ ফালৰ পৰা তালা লগাই দিলে তেতিয়া এনেকুৱা এটা সিচুৱেশ্যন হৈ গ'ল পেচেণ্টৰ হাৰাশাস্তি হোৱা আৰম্ভ হ'ল ভিতৰৰ পৰা পেচেণ্ট বাহিৰত যাব নোৱাৰা হৈ গ'ল বাহিৰৰ পেচেণ্ট ভিতৰত আহিব নোৱাৰা হৈ গ'ল এনেকুৱা সিচুৱেশ্যন হ'ল তাৰে মাজত এটা ল'ৰা গৈ পেলাই অফিচত টেবিল এখন আছিলে ৰাউণ্ড টেবিল তাত গুৰি মাৰি দি টেবিলটো ভাঙি দিলে তেতিয়া যেহেতু দেখা পালোঁ সিচুৱেশ্যনটো ডাঙৰ হৈ গ'ল তেতিয়া আমি বাধ্য হৈ প্ৰশাসনক মাতিলোঁ তেতিয়া প্ৰশাসন আহি বস্তুটো ব্যৱহাৰ কৰিলে তাৰপিছত এতিয়া প্ৰশাসনক বিচাৰ কৰি সংগঠনটো মানে সংগঠনটো তেনেকে মই হেৰি কৰিব নোৱাৰো কাৰণ ইহঁতো তেনেকে চিনা মানুহ নহয় আগৰ পৰা চিনা জানা নহয় বা মই তেনেধৰণে জড়িতও নহয় এইবিলাকত সেইকাৰণে মই ইমান এটা ডিটেইলছ সংগঠন কোনটো সংগঠনৰ পৰা হয় তেওঁলোকে সংগঠনৰ নাম কোৱা নাই তেওঁলোকে সংগঠনৰ একো কোৱা নাই কৈছে আমি বিচাৰ কৰিব আহিছো তো আপোনালোকে ল'ৰাটোক আনি দিব লাগে ল'ৰাটো সাসপেনশনত আছে কেনেকৈ নাই হস্পিটেল কিমান সময় হুলস্থুলীয়া মোটামুটি ৰোগীৰ অসুবিধাৰ ভিতৰত তেওঁলোকে মোটামুটি 2টামান বজাত আহিছে এৰাউণ্ড 2 PM হস্পিটেলত আহিছে আৰু মোটামুটি তেওঁলোক 4টা না